নমস্কাৰ সব মই আজি এখন কিতাপ হাতত লৈ ভিডিও এটা বনাবলৈ ওলাইছো আজি 15 সেপ্টেম্বৰ গটিকে আজি এডিআৰিৰ এক্সাম গল আপোনালোকে নিশ্চয় গম পাইছে আৰু কিতাপখন মই লৈছো যে কিহৰ কিতাপ আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে এডিআৰিৰ যি পৰীক্ষাৰ কাৰণে মানে কিতাপ এইখন মই লৈছিলো এই কিতাপখনৰ ওপৰত কেটামান কথা মানে কম তাৰ আগতে মই কেটামান কথা কৈ লবলৈ মানে বিচাৰিছো এডিআৰিৰ এক্সাম গল বাৰু ঠিক আছে ময়ো দিলো বাৰু পৰীক্ষা কেনেকুৱা কি হল হেটো বেলেগ কথা মই অসৰতে পঢ়িছিলো মই পঢ়া হাই স্কুলখনতে পঢ়িছিলো মই মানে মোৰ আমাৰ ঘৰৰ পৰা 1 মিনিটৰ ৰাস্তা আৰু বেছি দূৰ নহয় গটিকে মই দিলো বাৰু দি ভাল লাগিলে এতিয়া কথাটো হল যে কি মোৰ বাৰু অসৰত মই পঢ়িছো মোৰ পঢ়া স্কুলখনতে মই খোজকাঢ়িও যাব পাৰো বা যিকোনো মই খোজকাঢ়ি গ'লে মোৰ কথা নাই যে কথাটো হল যায় কি যি সকলে দূৰত পঢ়িছে তেওঁলোকৰ কেনেকুৱা মানে অসুবিধা হৈছে যে আজি ইন্টাৰনেটটো মানে আৰু 10 বজাৰ পৰা 1:30 বজালৈকে কাটাৰ কথা আছিল ৰাতিপুৱা বিছনাৰ পৰা গম পালো যে 6 মান বজাৰ পৰা ইন্টাৰনেটটো কাটিছে মানে ইন্টাৰনেটে কামে কৰা নাই 6 মান বজাৰ পৰা এনেকৈ হলে মানে কিমান লৰা ছোৱালী বা বহু মানুহৰে আজি অসুবিধা হৈছে চাও বহুতে আজিকালি গুগল মেপৰ সহায়তে আজিকালি যিকোনো ঠাইত যায় গটিকে আৰু এনেকুৱা ঠাইত কিছুমানৰ মানে পৰীক্ষাৰ এক্সামৰ সেন্টাৰ পৰিছে যে মানে চিনি নাপায় গুগল মেপৰ সহায়ত যাম বুলি বহুতো ভাবি আছিল যেহেতুকে নিউজত আমি পাই আছিলো যে ৰাতিপুৱা 10 বজাৰ পৰা 1:30 বজালৈকে ইন্টাৰনেটটো কাটিব ঠিক আছে তেতিয়া হলে তো বহুতো বাৰু 10 বজাৰ আগত সকলে গৈ পাব সোনকালে উঠি কেনে কাৰণ কিছুমান এনেকুৱা হয় যে যাবলৈ যি ঠাইত পৰিছে 2 ঘন্টা 2.5 ঘন্টা সময় লাগে তেনেস্থলত তো সোনকালে যাব লাগে এতিয়াই নেটটো কাটি দিছে কিমান অসুবিধা হৈছে ভাব এতিয়া আৰু কথা হল কি মানে বহুতো মানে আৰু সোশ্যাল মিডিয়াত কৈ আছে যে পাই আছো যোৱাকালিৰ পৰা কোনোবা এক্সাম দিব আমাৰ নেট কাটিব আমি পইচা ভৰি নেট ভৰাইছো কিন্তু কিহৰ কাটিব এটো এটা হয় কথাটো এতিয়া বাৰু সৰকাৰে আমাৰ অসম সৰকাৰে স্বচ্ছতাৰে বাৰু আমাৰ এক্সামটো পাতিবলৈ বিচাৰিছে আৰু স্বচ্ছতাৰে এক্সামটো হৈ গল বাৰু এতিয়া মই আহি ভিডিও বনাই আছো বাৰু ঠিক আছে বহুততো এতিয়াও আহি পোৱা নাই মই বাৰু ভিডিও এতিয়া কেইটা বাজিলে এতিয়া 4 বাজি গৈছে এটো বিষয়ে বেছি কবলৈ নাযাওঁ আৰু তথাপিও যেহেতুকে সোশ্যাল মিডিয়া পাইছো সেই হিচাপে মানে কথাখিনি কলো মানে আৰু মই হয় কথাটো একচুয়ালি বহুত নিজৰ পইচাৰে নেট পেক ভৰাইছে কিন্তু আনৰ কাৰণে মানে আৰু নেট নাপায় বা আজিকালি বহুত গুগল পে ফোন পেৰে পইচা ট্ৰান্সফাৰ কৰে সেইবিলাকতো সেইখিনি সময় কেনেকুৱা অসুবিধা হৈছে 1:30 বজালৈকে নেটটো কাটি থৈছে কি নহওক আৰু পৰীক্ষাটো বাৰু ভালকৈ পাতিছে বা নিউজত পাই আছো ভাল হৈছে পৰীক্ষা বা ভাল হৈছে মানে পৰীক্ষাটো মানে স্বচ্ছতাৰে হৈছে মানে নিকা ভাবে হৈছে এইটো ক'বলৈ বিচাৰিছো এতিয়া কথাটো হল যায় কি এইখন কিতাপখন মই এইখন কিতাপখন আপোনালোকক দেখাইছো আপোনালোকে ভালকৈ চাই লওক এইখন কিতাপখন এতিয়া এই কিতাপখন মই কিহৰ কাৰণে লৈছো জানেনে মানে এটা প্ৰশ্ন এটা আহিছিল ইয়া মানে মিলিছে মানে আৰু সেইটোৰ বিষয়ে মই অলপ ক'বলৈ বিচাৰিছো বাৰু সহজ প্ৰশ্ন আহিছিল আৰু বহুত টান প্ৰশ্ন আহিছিল আৰু এটা ধুনীয়া এটা প্ৰশ্ন এটা আহিছিল যে শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি আপোনালোকে নিশ্চয় জানে সকলোৱে কমেন্ট এটা কৰি জনাই দিব বাৰু এটা লিখিছো বাৰু তেনেকুৱা প্ৰশ্ন আহিছে আৰু এটা প্ৰশ্ন পাইছিলো কি মানে আৰু নুমলীগড়ৰ তেল শোধনাগাৰ ক'ত আছে নুমলীগড় তেল শোধনাগাৰ ক'ত আছে তেনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহিছিল কোৱেশ্চনটো মানে অপচনত আছিল যোৰহাট আছিল গলাঘাট আছিল আৰু দুটা আছিল মই সেই দুটা পাহৰিলো বাৰু তে সেই কথাটো হল যায় কি এই কিতাপখনত সেই প্ৰশ্নটো আছে ইয়াতে মানে কি উত্তৰ আছে আপোনালোকক মই দেখাই আছো মই তে 145 নম্বৰ পেজলৈ যাব লাগিব 145 নম্বৰ পেজ 145 নম্বৰ পেজ বাৰু আচ্ছা ঠিক আছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে চাওকচোন পাইছেনে এইটো আপোনাৰ এইটো
অসমৰ কোনখন জিলাত নুমলীগড় তেল শোধনাগাৰ আছে পাইছে আপোনালোকে কিন্তু ইয়াতে উত্তৰ কি আছে গোৱালপাৰা দেখিছে আপোনালোকে গোৱালপাৰা আছে দেখিবলৈ পাইছে গোৱালপাৰাত জানো নুমলীগড় তেল শোধনাগাৰ আছে আপোনালোকে ভাবক মানে এখন কিতাপ এখনত যদি এনেকৈ ভুল থাকে ভাবক মানে এওঁলোকে আচলতে লাখ লাখ নিবনুৱাৰ সৈতে মানে আৰু লৰা ধেমালি খেলিছে বা খেল খেলিছে মানে আৰু যদি বহুতো যদি বাৰু তাতে গোৱালপাৰা অপচনটো নাছিলে বাৰু সেইটো বেলেগ কথা আপোনালোকে জানে নিশ্চয় সেইটো কমেন্ট কৰি জনাব কি হয় এইটোৰ উত্তৰ কি হয় এতিয়া কথাটো হল যে কি এওঁলোকে কি তাৰমানে কিতাপ যে লিখিছে বাৰু কিতাপ লিখিছে এনেকৈ ভুলকৈ কিয় লিখে তেওঁলোকে আৰু চাওক আপোনালোকে আৰু ইয়াতে লিখা আছে যে পৰীক্ষাৰ নিয়োগ পৰীক্ষাৰ প্ৰস্তুতি কিতাপখন অভিজ্ঞ শিক্ষক মণ্ডলীৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে ভাবক শিক্ষকে যদি এনেকুৱা ভুল তথ্য সহকাৰে যদি কিতাপ এখন লিখে তেনেকৈ হলে আমাৰ লাখ লাখ নিবনুৱাৰ কি হ'ব আচলতে চিন্তনীয় বিষয় এটা বাৰু ইয়াতে যিখিনি দিছে মানে পাঠ্যক্ৰমৰ বিষয়বস্তু সেই হিচাপে চাই মই বাৰু কিতাপখন ভিতৰত ভুল আছে সেইটো আচলতে মই দেখুৱাবলৈ বিচাৰিছো বাৰু ইয়াতে সাবজেক্ট বিলাক ইংৰাজী সমাজ বিজ্ঞান গণিত বা সাধাৰণ বিজ্ঞান মানসিক সামৰ্থ্য অসমীয়া মানে আৰু মানে আছে আৰু সেইভাবে লৈছিলো হয়তো বহুতো লৈছে হয়তো এই কিতাপখন এতিয়া চৰকাৰে যে এনেকৈ স্বচ্ছতাৰে যে পৰীক্ষাটো পাতিলে নিকা ভাবে মানে যাতে কোনো যাতে ভুলগুটি নহয় নেট কাটি দিলে বা কোনোবাই যদি নকল কৰে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব তেনেকুৱা ধৰণৰ মানে বহুত পাইছিলো আমি এতিয়া কথাটো হল যায় কি এওঁলোকৰ ওপৰত কোনে বিহিত ব্যৱস্থা ল'ব সেইটোহে কথা মানে সেইটোৰ কাৰণে আজি এই ভিডিঅ'টো মই বনালো এই কিতাপখনৰ কাৰণে এটা কুৱেশ্যন যিটো এক্সামত আহিছে যিসকলে আজি পৰীক্ষা দিলে তেওঁলোকে গম পাব বাৰু মানে মই আচৰিত পাইছো এনেকৈ ভুল তথ্য দিয়ে অভিজ্ঞ শিক্ষকে যদি এনেকৈ লিখে কেনেকৈ হ'ব আজি ভিডিঅ'টো ইমানখিনিয়ে মানে আৰু আপোনালোকে কমেন্ট কৰি জনাব মানে কি হ'ব লাগে এইটো ইমানখিনিয়ে আৰু থেংক ইউ